নমস্কাৰ বন্ধুসকল, মই আহিলোঁ আজি পথাৰৰ পানী ল'বলৈ। যিহেতু সপ্তাহ এদিনে ছুটি পাওঁ, এদিন ছুটি পাই মই পানী ল'ব আহিছোঁ। মটৰ ঘৰত আছোঁ আৰু এইফালে চাওক, এইবিলাক পূৰা সেউজীয়া পথাৰ দেখিছেনে? পূৰা ধানেৰে পূৰা ভৰ্তি হৈ আছে। চব সাৰ মাৰা হৈ গ'ল, সেইটো কাৰণে ধানবিলাক পূৰা সেউজীয়া পথাৰটো সেউজীয়া দেখা পাইছে। আৰু মই আজি পানী ল'ব আহিছোঁ ইয়াত। দুপৰীয়া মই 2টামান বজাতে আহিলোঁ। এতিয়া মটৰটো পানীটো যায় আৰু আহে, এই মাত্ৰ আহিছে, বেছি সময় হোৱা নাই কাৰেণ্টটো। পানীটো এতিয়ালৈকে লোৱা হোৱাই নাই। আৰু ইফালে পথাৰত কেঁচু, মাটিবিলাকত কেঁচু আছে, সেইটো কাৰণে পানীটো নাথাকে। আৰু লগতে সৰু সৰু আলি বান্ধি দিছোঁ, পেটি আলি বুলি কয়। আলিৰ লগত, ডাঙৰ আলিৰ লগত সৰুকৈ এটা আলি বান্ধি দিছোঁ আৰু যাতে পানীটো ৰৈ যায়। নহ'লে পানীটো দিয়াৰ লগে লগে তলেদি কেঁচু আছে যে মাটিটো, সেইটো তলেদি গুচি যায়গৈ পানীখিনি। পানী নাথাকে, দিয়াৰ পিছতে পানীখিনি নোহোৱা হৈ যায়গৈ। আৰু এইফালে এইটো ছাইডটো মোৰ, এইখিনি মোৰ, আৰু এতিয়া মোৰতো হৈ গ'ল। আৰু এতিয়া সেইটো ভাইটিয়ে পানীখিনি লৈ আছোঁ এতিয়া বৰ্তমান মই। ভাইটিটো এইফালৰ পৰা মটৰৰ সিফালে পিছফালে যোনটো ডবল, তাৰ পৰা এইখিনি সিফালে মাথালৈকে মোৰতো লোৱা হৈ গ'ল পানী। এতিয়া মই আৰু ড্ৰেইনটো কেনেকুৱা সৰু ড্ৰেইন দিছোঁ, সেইটো মই আপোনাক দেখুৱাম এতিয়া। আলিটো যে দিছোঁ সৰুকৈ, এইটো চাওক, এইটো দেখিছেনে? ইয়াৰ সৰুটো ইফালে, এইটো সৰু একদম পূৰা চিধাকৈ। এই ডাঙৰ আলিটো ইফালে আছে, তাৰ লগতে এইটো এই আলিটো দিছোঁ, ইয়াতো দিছোঁ। এইটো ভাইটিৰ, ভাইটিৰো নাথাকে পানী। আৰু ইফালে মোৰ, দেখিছেনে? এইটো চাওক, এই ড্ৰেইনটো যে সৰু সৰু, এই ডাঙৰটো এইটো হ'ল ডাঙৰটো, আৰু তাৰ লগতে সৰুটো এইটো, দেখিছেনে? ইফালে সম্পূৰ্ণ কাম সেইটো মাথালৈকে, এইফালে মাথালৈকে আছে। এইটো মাথাৰ পৰা আৰু সিফালে এইফালে এইটো মাথালৈকে আছে। আৰু মই আপোনালোকক আৰু এটা দৃশ্য দেখুৱাম, য'ত নেকি আমাৰ ইয়াত ওচৰত যাই দেখুৱাম। এতিয়া নেদেখুৱাওঁ আৰু, অলপ দূৰত আছে মানুহবিলাক। পানীখিনি লৈ আছোঁ, পানীখিনি হৈ থাক, মই সিহঁতৰ ওচৰত যাওঁ, ভিতৰত চাই থাকিব, কি দেখুৱাম আপোনালোকক। কাৰেণ্টটো আহিছিলে, চাওকচোন, আৰু গ'লগৈ। ধেৰেনেদি পানী গৈ আছে, এইটো চাওক। কাৰেণ্টটোত আহিছিলে জাষ্ট, আৰু গ'লগৈ হেৰিটো, কাৰেণ্টটো। আজি কাৰেণ্টটো বহুত ডিষ্টাৰ্ব দিছে। মই যদি একে লেঠাৰে যদি কাৰেণ্টটো থকা হয়, এতিয়ালৈকে মই পানী লৈ ঘৰত যাব পাৰোঁ। কিমান যে অসুবিধা, এইফালে চাওক পানী বৈ আছে, দেখিছেনে? এই জাষ্ট গৈছে, আৰু বেছি টাইম হোৱা নাই, এই 1 মিনিটো হোৱা নাই কাৰেণ্টটো গৈছে। আৰু মই যাম এতিয়া ইয়াততো ডাঙৰ ৰাস্তাটো নাইয়ে, য'ত নেকি পানী নোহোৱা ড্ৰেইন দিয়ে যাব লাগিব। পথাৰৰ মাজেদিতো আৰু ডাঙৰ ৰাস্তা নাথাকেই, দেখিছেনে? এইটো ড্ৰেইনে গৈ ইফালে দেখিছেনে? এইটো মই এতিয়া মাকৈ খেতি যাম, আপোনালোকে দেখুৱাব। মাকৈ কেনেকৈ ছিঙে আৰু কেনেকৈ থৈ দিছে, সেইবিলাক দেখুৱাম। আৰু যোনে খেতি কৰে সিহঁতেতো জানেই, আৰু যোনে নেকি নাজানে সিহঁতে চাই থাকিব। আৰু এতিয়া চব মাকৈৰ মাথাবিলাক ছিঙি থৈ দিয়া হৈছে। গুটিটো যেতিয়া ছিঙিবলৈ হয়, প্ৰথমে মাথা আগখিনি ছিঙি কোনোবা গৰুৰ কাৰণে নিয়ে, কোনোবা ছাগলীৰ কাৰণে নিয়ে। যাক লাগে আৰু যাৰ গৰু ছাগলী আছে সিহঁতক এতিয়া ঘাঁহৰ বহুত কম। এইবিলাক চব খেতি কৰা হৈছে যে, এইবিলাক চব খেতি কৰা আছে, সেইটো কাৰণে এতিয়া ঘাঁহ আমাৰ এইখিনি এৰিয়াত নাই ঘাঁহ। এতিয়া মাকৈ আৰু আগবিলাক চব সিহঁতে ছিঙি লৈ গৈছে। মাকৈ আগটো ছিঙিবৰ কাৰণে হাজিৰা নালাগে, যোনটো মেইন গুটি, এই গুটিটো ছিঙিবৰ কাৰণে হাজিৰা ল'ব লাগে। এইফালে দেখিছেনে? এইবিলাক চব আগমোৱা হৈ আছে। আগখিনি ছিঙি দিলে, মই আপোনালোকক ওচৰত গৈ দেখুৱাই আছোঁ, চাই থাকিব। আৰু এইবিলাক দেখিছেনে? চব মাকৈ খেতিবিলাক, এইবিলাক আগবিলাক ছিঙি অকল গুটিটো আছে। এইবিলাক দেখিছেনে? এইবিলাক গুটিটো, ইয়াৰ মাথাটো চব যাৰ গৰু আছে বা ছাগলী আছে সিহঁতে ছিঙি লৈ গ'ল, অকল গুটিটো থৈ দিছে। এইবিলাক এতিয়া গুটিটো থৈ দিছে, এতিয়া অলপ পাতখিনি ছিঙি দি আছোঁ, যাতে গুটিখিনি হেৰিটো, বাকলিটো ফটকৈ শুকাই যায় আৰু পুৰঠি হয়। সেইটো কাৰণে গুটিটো ছিঙা নাই। এতিয়া কেইদিনমান হ'ল ছিঙাটো। এতিয়া আকৌ এতিয়া এইটো আগটো ছিঙা হৈ গ'ল, এতিয়া গুটিটো ছিঙিব লাগে। ছিঙি আছে, এইফালে হাজিৰা কৰি আছে, মই আপোনালোকে দেখুৱাই আছোঁ। মানুহবিলাক কাম কৰি আছে। চাবলৈ কি ধুনীয়া লাগিছে, দেখিছেনে? গুটিবিলাক আগৰ আগখিনি ছিঙি দিয়া হৈছে যে, এতিয়া গোটেই সম্পূৰ্ণ গুটিটো আছে। আগটো থাকিলে অকল ছাইডৰখিনি দেখা পোৱা যায়, ভিতৰতো দেখা নাপায়। আৰু
আৰু ইফালে মানুহবিলাক হাজিৰা কৰি আছে এইটো দেখিছেনে এইবিলাক মই ওচৰত যাই দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ ছিঙিছে গুটিটো এইবিলাক দেখিছেনে এইবিলাক চব শুকান হৈ গ'ল এইটো শুকোৱাৰ কাৰণে এতিয়া বৰ্তমান ছিঙি আছে সিহঁতে এইপাৰত সিপাৰত আছে সিহঁতে দেখিছেনে এইবিলাক চব মানে হাজিৰা কৰি আছে চব মাইকী মানুহ লৈছে মতা মানুহ নাই মানে মাইকী মানুহ মাইকী মানুহ হাজিৰাটো কম সেইটো মানে যিহেতু মতা মানুহে যিমানখিনি ছিঙিব মাইকী মানুহ সিমানেই ছিঙিব সেইটো কাৰণে মাইকী মানুহে লয় হাজিৰাটো কম আছে আমাৰ ইয়াত মাত্ৰ 200 টকা মানে নিজৰ গাঁৱৰ বুলি 200 টকা আৰু বেলেগত গ'লে মানে 500 600 700 800 এনেকুৱা লয় চাওক এইবিলাক ছিঙি থৈ দিছে দেখিছেনে গুটিবিলাক ইফালে আছে মানে ছিঙিবলৈ হৈ গ'ল এইয়া গুটিৰ মানে বাকলিটো শুকান হৈ গ'ল যে এনেকৈ থৈ দিলে মানে আৰু আপোনালোকৰ শুকোৱাটো অলপ দেৰি হ'ব এতিয়া ছিঙি থৈ দিলে ফটককৈ বাকলিখিনি শুকাই যাব আৰু বেছি দিন নালাগে আৰু এইটো লৈ যায় আকৌ সিহঁতে মানে হেৰিত আকৌ মেলি দিব মেলি দিলে আৰু সোনকালে কোনোবা কাচি লৈছে কোনোবা হাতী দি ছিঙিছে চব দেখিছেনে এইবিলাক চব কি ধুনীয়া মানে আমাৰ গাঁৱলীয়া পৰিৱেশ এইবিলাক মানে যোনে গাঁৱত থাকে মানে কি গম পায় আৰু খেতি কেনেকুৱা কৰিব লাগে আৰু খেতি কৰা মজা কিমান আৰু এইফালে আমাৰ মামা মা ভাল খবৰ হাঁহিছে তাৰমানে ইফালে চব মানে হাজিৰা কৰিছে চব ক'বলৈ নাজানে ন এতিয়া মানে আগতে গুটিটো মানে ছিঙি লৈছে তাৰপিছত গছটো একেবাৰে গুৰিত কাটি দিয়া হৈছে এইটো খৰি বনালে খৰিও বনাব পাৰে যদি আমাৰ মানুহেতো বড়ো চোপা জানে মদ বনায় তাৰপিছত আৰু বঙালীকেইটা এইবিলাক হেৰি বঙালী মিয়া কছাৰী বুলিবলৈ নাই মানে যাক যেনেকুৱা লাগে আৰু মানে ধান উহাব লাগে তাক এইবিলাক কি ধুনীয়াকৈ সিহঁতে মানে কি ধুনীয়াকৈ ছিঙি আছে ময়ো এটা ছিঙি দেখুৱাওঁ এইটো মানে কোমলীয়া খাবলৈ বহুত ভাল এতিয়া খাই লাভ নাই এতিয়া খালে মানে পুৰঠি হৈ গ'ল এতিয়া মানে কিবা চাবৰা লাগে ভাল নালাগে এতিয়া মানে এতিয়া পুৰত হৈ গ'ল যে এতিয়া মানে খালে কিবা খোৱাটা লাগে এতিয়া ভাল নালাগে যেতিয়া নেকি গাখীৰৰ হ'ব গাখীৰৰ নিচিনা হৈ আহিব তেতিয়া মানে আঙাঠাত মানে হেৰি দি খালে মানে বহুত ভাল লাগে একদম মিঠা ধুনীয়া মিঠা লাগে দেখুৱাম মই সেইটো নেক্সট ভিডিঅ'ত দেখুৱাম এইটো নাথাকোঁ মানে মই আজি শনিবাৰ কাৰণে ছুটি পাইছোঁ সেইটো কাৰণে ভিডিঅ'টো বনাব মই সুবিধা পাইছোঁ এইফালে পানী লৈ আছিলোঁ এইফালে মানে চব হাজিৰা কৰি আছে মই দেখাবলৈ যাওঁ ৰ'ব আজি এটা বোলো ধুনীয়া স্পেচিয়েল ভিডিঅ' এটা বনাওঁ আৰু দেখুৱাম কুমলীয়া মাকৈটো মানে কেনেকুৱা জুইত সেকি খাব লাগে এইটো মানে হেৰি কাঠৰ হেৰিটো মানে আঙাঠাটো হ'লে ভাল আৰু তাত ভাল লাগে মানে অকল আঙাঠাত দিখিনি গৰম ভাপ দি বস্তুটো খালে একদম ধুনীয়া মিঠা লাগে আৰু আপোনালোকক মই আৰু এটা দৃশ্য দেখুৱাওঁ যে ইয়াৰ মানে আগটো কেনেকৈ ছিঙে গৰুক মানে কেনেকৈ লৈ যায় খুৱাব এইফালে কাম কৰি আছে দেখুৱাই আছোঁ জুম কৰি দেখুৱাই আছোঁ আপোনাৰ এইফালে চাওক দাদাই বহি আছে আৰু এই বাইদেউ দেখিছেনে মানে পাতটো ছিঙি আছে গৰুৰ কাৰণে এইটো দেখিছে এনেকৈ মানে গৰু থাকিলে ভাল আৰু গৰুক নিব পাৰে যায় ওচৰত মাতিছে মানে ওচৰত যাই নাথাকোঁ ইফালে চব পথাৰে আছে সৰু দিনৰ ক'ৰবাত যদি ৰুটি খাই পৰি থাকিলে আঁঠু চাঠু চাল যাবগৈ সেইটো কাৰণে নাযাওঁ আৰু এতিয়া মটৰৰ এতিয়া পানী কাৰেণ্ট আহি গ'ল সেইজনে মটৰ পানী ওলাইছে অলপ পিছত মই যেতিয়া আহিছিলোঁ তেতিয়া নাছিলে এতিয়া আহিলে কাৰণ মানে বহুত অসুবিধা কৰি আছে আজি তাৰমানে লাষ্ট ফিনিচিঙত এনেকুৱা মানে চাহৰ মানে দিয়ে আৰু গৃহস্থই দুপৰীয়াও দিয়ে দুপৰীয়াটো মানে জিৰণিৰ সময়ত ঘৰত লৈ যায় ঘৰত দিয়ে মানে এতিয়া মানে এইটো আমাৰ পেহী ঘৰত এইটো হৈছে আমাৰ পেহা আমাৰ বুলি কওঁ আৰু আমাৰ আনৈ আমাৰতো বড়ো ভাষাত আৰু চিধা মানে কি মামা আৰু মামী আমাৰতো ডাইৰেক্ট এনে অৰিজিনেলৰ মানে ক'বলৈ গ'লে পেহা আৰু পেহী লাগে যিহেতু আমাৰ দেউতাহঁতৰ ভণ্টি হয় তাক মানে আমি আনৈ বুলি কওঁ এইটো হ'ল আমাৰ পেহী আৰু এইটো হ'ল পেহা আৰু এইফালে ইহঁতে পূৰা মানে চুৰ কৰিছে ভোক লাগি আছে চাগে বেছি সময় ন খা আৰু এইফালে বেলি ডুবাব হ'লে বেলি মানে ৰঙা হৈ গ'ল আৰু বেছি সময় নাই ছুটি হ'ব সেইটো কাৰণে চাহ পানীটো খুৱাই অলপ মানে হেৰিটো কৰিব আৰু পিছত যাবগৈ ময়ো চেপতে অলপ চেপা পাতি দিছোঁ আৰু মাতি মই পানী লৈ আছিলোঁ তাৰমানে ভিডিঅ' কৰা কষ্ট হোৱাৰ কাৰণে মানে মোক মাতিছে ভিডিঅ'টো কৰা কষ্ট হৈছে অলপ চাহ খাই যাব বুলি সেইটো কাৰণে আহিলোঁ ময়ো আৰু চাহটো খাই মানে এতিয়া মই ঘৰত যামগৈ এনেকৈ ফিৰি পালেতো মই জানোৱেই আৰু মই পূৰা ডুবাওঁ মাংনা পালে আৰু মই বস্তা ভৰাটো একদম ধুনীয়াকৈ জানো পূৰা এক বাটি দিছে এয়া আৰু এইফালে চিৰা দি থৈ দিছে খাম আগতে চাহটো খাই লওঁ মজা আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো ইমানতে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে যদি পেজত চাই আছে তেনেহ'লে ফ'ল' কৰিব আৰু শ্বেয়াৰো কৰি দিব ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ দেই বাই